লিখন কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জনে লিখে কপালৰ লিখন জীৱন বিনা আনন্দেৰে কোনে সদায় দিব আকাশতে থকা জনে লিখে কপালত লিখন। বন্ধু বান্ধৱীসকল সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আইতাই মানে আমাৰ ঘৰত আহিছে আৰু ৰাতি আছে, তাৰপিছতে কেইবাটাও ভিডিঅ' বনাইছে, আপোনালোকে সঁহাৰি জনাব। এতিয়া প্ৰথম কথা হ'ল আইতাই কৈছে মই ভাগ্য চিনেমা বোলে গান এটা গাম। মই বোলো ভালেই পালোঁ। এইডোখৰলৈ আমাৰ চকী এখনলৈ ফেনৰ বতাহ ওচৰলৈ। ভাগ্য চিনেমা মই সঁচাকৈ অকলে অকলে থাকিলে খুব মই অফ কৰি চিন্তা দিলোঁ। বিয়া আগমুহূৰ্তত ভাগ্য চিনেমা ঘৰত চাইছোঁ জীয়ৰীতে। তাৰ দুমাহৰ পাছত বিয়া হৈছে। বিয়া হৈ এয়া আমগুৰি হলত আকৌ ভাগ্য চিনেমা ইয়াত চাইছোঁ। কিন্তু মানে কাহিনীবিলাক ভাগ্যৰ মানে চিনেমাখনৰ লগত আমাৰ কাহিনীবিলাক মানে খাপ খাই গৈছে। মই এই কথাটো খুব চিন্তা কৰোঁ। সঁচাকৈ দেই ভাগ্য চিনেমা যি ভাগ্য চিনেমা, কিন্তু কাহিনীবিলাক মানে সঁচাকৈ আমাৰ লগত মানে খাপ খাই গৈছে। সেই দিনবিলাকলৈ মনত পৰে। কোন আছিলে অভিনেতা, কোন আছিলে অভিনেত্ৰী, অভিনেতা কোন কোন আছিলে? অভিনেতা অভিনেত্ৰী প্ৰায় পাহৰিলোঁ যে দিন হ'ল নহয়। ভাগ্য বিদ্যা ৰাও আছিলে নি নে মৃদুলা বৰুৱা নে তাতোতকৈ পুৰণি? মৃদুলা বৰুৱাটো পুৰণি। মৃদুলা বৰুৱাতকৈ পুৰণি মানুহ আছিল। নৃপেন গোস্বামী আছিলে নি? নাই, নৃপেন গোস্বামী আছিলে নেকি প্ৰায়। আপুনি কোনটো গানৰ কথা কৈছে ভাগ্য চিনেমাখনৰ? প্ৰথম গানটো হ'ল মানে ভাগ্য চিনেমা মই গাই শুনাওঁ। নৱ নৱ বহাগিয়া হে সৰু ফুল মিচিকি হাঁহে মনেতো মাগিয়াই মনেতো মাগিয়া নৱ নৱ বহাগিয়া হে কি যে ভাগ্য কতবাৰ মানি ললোঁ কেইদিন যে পাৰ হৈ যায় কতদিন নাহিলে ঘূৰা নৱ নৱ বহাগিয়া হে
গানটো এইটো সেইটো গান আমাৰ দেউতাৰ কথা নাগায় জানো মায়ে ৰাস্তাত আহি থাকোঁতে মোৰ এতিয়া মনত পৰিছে নহয় আমাৰ দেউতাই বজাৰ পৰা আহোঁতে ৰাতি গাই আহে ৰাস্তাত মোৰ মনত পৰি গ'ল এতিয়া নৱ নৱ বহাগীয়া এইটো গান মানে এই এক্টৰগৰাকীয়ে গাইছিলে মানে এনেকুৱা সমস্যাত গাইছিলে এই গানটো মানে এই ভাগ্যৰ মানুহজনৰ নাম গোপাল আছিল আৰু বন্ধুৱেকৰ নামটো মই পাহৰিছোঁ মানে গোপালক বুদ্ধি কৰি মানে বন্ধুৱেকে জাহাজত কাম কৰিবলৈ লৈ গ'ল কয়লাখনিত কাম কৰিবলৈ মানে জাহাজত তুলি মানে এই সাগৰ পাৰ কৰি লৈ গ'ল তাৰমানে সি বুদ্ধি লগালে তাৰমানে ভাগ্যলৈ মানে সেই বন্ধুৱেকৰ মানে লোভ আহি গ'ল এনে তেওঁ লোভ অহা কাৰণেই মানে সি মনতে ভাবিলে কি বন্ধুৱেকে যে মই যদি বন্ধু অঁতৰাই যদি কয়লাখনিত মই কামত লগাব পাৰোঁ তেতিয়াহ'লে মই বন্ধু মানুহগৰাকীক মই হাত কৰিব পাৰিম এনে মতলবত মানে গোপালক মানে কয়লাখনিত কাম কৰিবলৈ লৈ গুচি গ'ল কিন্তু গোপালৰ ল'ৰা এটা ছোৱালী এজনী চেমনীয়া হৈছে আৰু এনেকুৱা তেনেকৈ মানে কয়লাখনিত কাম কৰিবলৈ লৈ গুচি গ'ল ইদিন সিদিনকৈ মানে দিন গৈ আছে পাৰ হৈ অহা নাই গোপাল মানে তেওঁবিলাকৰ মানে এই ভাগ্যহঁতৰ মানে খোৱা বোৱা কষ্ট হৈছে ল'ৰা ছোৱালী স্কুল মানে পঠিয়াবলৈ দিগদাৰ হৈছে ঘৰ দুৱাৰ ভাগি ছিগি মানে উৱলি গৈছে এই বন্ধুৱেকটো মানে কয়লাখনিত বন্ধুৱেকক কামত লগাই ই মানে ইয়ালৈ গুচি আহিলে নহয় ইয়ালৈ গুচি আহিলে ই মানে বজাৰ হাট কৰি মানে খাৰদাক মানে দিয়েহি আৰু খাৰদাৰভাৱে মানুহজন যেতিয়া কয়লাখনিত কাম কৰি আছে কিন্তু এই দৰমহা পইচাটোৱে মানে আমাক বজাৰ হাট কৰি দিছে তেনেকৈ সি আহি এদিন মানে ভাগ্যক মানে বেয়া চকুৰে চালে মানে লগৰটো ঘৈণীয়েকক বন্ধুৱেকৰ ঘৈণীয়েকক বেয়া চকুৰে চালত মানে এই ভাগ্যই মানে ক'লে যে আপুনি মোক এনে ব্যৱহাৰ নকৰিব কিন্তু আপুনি যেনে তেনে মোৰ মানুহজনক আনি দিয়ক আৰু আপুনি বজাৰ হাট কৰি মোক দিব নালাগে তেনেকৈ আৰু মানে বহুত কিবা কিবি ক'লে কোৱাত মানে বন্ধুৱে ঘৰলৈ আহিবলৈ এৰি দিলে এই ইয়াত খাৰদা ভাগ্যৰ মানে খোৱা বোৱা কষ্ট হৈছে ল'ৰা ছোৱালীকেইটাই মানে ভোকত থাকে সময়মতে খাবলৈ নাপায় এই ভাগ্যই ভাবিলে যে মই এনেকৈ থাকিলে নহ'ব মই গাঁৱত কাম কাজ কৰি ল'ৰা ছোৱালীকেইটাকতো মই মানে খুৱাব লাগিব মই গাঁৱত কাম কাজ কৰিবলৈ মানে ওলাই যাওঁ আৰু উপায়হীন হৈ ভাগ্য মানে কাম কৰিবলৈ গাঁৱত যায় ই মানে মানুহবিলাকক চবকে মানে বন্ধুৱেকে বন্ধ কৰি দিলে যে এই মানুহগৰাকী তহঁতি কাম নলগাবি তহঁতি কাম নাই বুলি কবি কাম বিচাৰি দিনটো ঘূৰি আৰু ই বাৰু মানা কৰি থৈছে নহয় কোনো মানুহে মানে ভাগ্যক কাম নিদিয়ে ভাগ্য ঘূৰি একো নাই আৰু মানুহজনী আকৌ পুনৰ ঘৰ পায়হি ল'ৰা ছোৱালী হ'লে কয় মা ভোক লাগিছে পিয়াহ লাগিছে তেনেকৈ আৰু মানে কয় কান্দে এই ভাগ্যই মানে দুহাতে দুটাক এনেকৈ লৈ পিটানি মানে তিনিওটা আৰু মাক পুতেক ছোৱালী কান্দি কাটি তেনেকৈয়ে থাকে আৰু লাষ্টত উপায় নাপায় কি কৰে ভাগ্যই খালী পানীকে মানে গৰম কৰে খালী পানীকে মানে গৰম কৰি পানী উতলা গৰম পানী মানে সেই গৰম পানীকে মানে গিলাচত মানে তিনিটালৈ মানে 3 গিলাচ আনে আনি সেই পানী খাই মানে তেনেকৈয়ে থাকে আৰু ইমানেই মানে দুৰৱস্থা হৈছে এদিন এইভাগে থাকোঁতে বিৰাট বতাহ ধুমুহা আহিছে আৰু মানে লেম্প জ্বলাবলৈ তেতিয়া হাত লেম্প আছিলে লেম্প জ্বলাবলৈ তেল নাই
বতাহ ধুমুহা আহিছে, ভগাচিগা ঘৰ তোমাৰ পানী পৰিছে, তিনিওটা মাক পুতেক ছোৱালী আৰু মানে লাডু হৈ আৰু বহি আছে এক জেগাত আৰু ইমান বতাহ ধুমুহা আহিছে। তাৰ তেনেকৈ তিতি বুৰি থাকিলে আৰু মানে সেই ৰাতিটো আৰু এতিয়া লেম্প জ্বলাইছে, তেল হ'লে লেম্প জ্বলিব, লেম্প নুমাই গৈছে, উপায় নাই। সেই মানে সেই তেতিয়া সেই কষ্টত মানে ভাগ্যই মানে এই গানটো গাইছিল। আৰু কি গান আছে? ল'ৰা ছোৱালীকেইটাই গোৱা গান আছে বাৰু। ল'ৰা ছোৱালীকেইটাই যাওঁতে গোপালে কৈ থৈ গৈছিলে যে মই ঘূৰি আহিলে তোমালোকলৈ ঢেৰ বস্তু আনিম, মানে খেলনা বস্তু, খেলা বস্তু আনিম তোমালোকলৈ, হাতী ঘোঁৰা বেলুন এইবিলাক মই নানান তৰফৰ বস্তু মই লৈ আহিম। সেই কথাটো ল'ৰা ছোৱালীহালৰ মনত আছে নহয়। সিহঁতি মানে বাপেকলে বাট চাই 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 তাৰমানে এতিয়া ইদিনা বোলে আহিব, সিদিনা বোলে আহিব, সিদিনা বোলে আহিব, নাই। গোপাল মানে এনেকুৱা অৱস্থা হ'ল যে গোপালক এৰি থৈ আহিলে কয়লাখনি একদম তলৰ গাঁতত মানে গোপালক কাম কৰিবলৈ দিয়ে। তলত আৰু একদম মানে আৰু গুহা কয়লা তাত মানে চেইন টনা মানে হেৰি উঠা নমা গম পাইছোঁ। কৰিবলৈ বাকচত যেন অহা যোৱা কৰে, বাকচত অহা যোৱা কৰে মানে তেনেকৈ মানে তলৰ পৰা আহোঁতে মানে চেইনডাল ছিগি আকৌ মানুহটো মানে তললৈ মানে গুচি গ'ল নহয়। এতিয়া কিহত উঠিব, উপায় নাই। মানুহটো মানে তাতে বহুত কেইদিন মানে প্ৰায় 15-16 দিন হৈছে আৰু লগৰ মানুহবিলাকে খুব চিন্তা কৰে, মানুহজনক দেখা নাইকিয়া, কথাটো কি, ঘৰলৈও যোৱা গম পোৱা নাইকিয়া, সিজনকৈ কথা পাতি মানে বিচৰা বিচৰি কৰি মানুহটোক দেখিছে দেখোন একদম মানে তলত মানুহটো পৰি আছে, নেখাই নবৈ মানে মানুহটো এনেকুৱা হ'ল আৰু। তাৰপাছত বাকীখিনি মানুহে মানে বিচৰা বিচাৰি কৰি আকৌ মানে তেনেকৈ চেইনটনা এইটো মোৰ এটা আছে, মোক 3টা মানে খালে গ'ল গ'ল। ফেনখন লৈ গৈছোন তালৈ। তাৰপৰা চেইনটনা বাকচত মানে যেনে তেনে উঠে, অলপমান উঠি আহে আকৌ বাগৰি যায়, তাৰমানে গাত জোৰ নাইকিয়া হ'ল। অকণমান অলপ উঠি আহে, এনেকুৱা হ'ল, মানুহ চিনিবৰ ৰূপ নাইকিয়া হ'ল, মানে চুলি এই দাড়ি নৱবহাগীয়া। তাৰপাছত তোমাৰ যেনে তেনে তুলিলে আৰু মানুহটো, তুলিলে আৰু মানুহটো উঠি আহিলে আৰু গা কাপোৰ কানি একদম মানে নাই, অৱস্থা নাই আৰু চিৰিলি আৰু। তেতিয়া হলৰ টিকট কিমান আছিলে চিনেমা? তেতিয়া $2 পইচামান আছিল কি জানো? বেলকনিত 2 টকা। 2 টকা। বেলকনিত 2 টকা। আৰু হেৰিত মানে গেলিত 8 অনা। চাৰ্জ দি থৈছোঁ। গেলিত 8 অনা। 8 অনা ন? সেইটো আকৌ আমাৰ আমগুৰি তেতিয়াৰ পৰা আছে নহয়, হ'ল নাই? এই ষ্টেচনৰ ওচৰত যে ইটো হ'ল এইটো হ'ল নহয়, এইটো আজি অলপ কিমান দিন হৈছে এইটো বনোৱা। শংকৰ হ'ল নহয়, ইটো হ'ল মানে ষ্টেচনৰ ওচৰত। তাৰপাছতে সি কেনেকৈ কি হ'ল চিনেমাখন তাৰপৰা? তাৰ যেনে তেনে তুলিলে আৰু তেতিয়া মানে সেই ল'ৰা ছোৱালীকেইটাই মানে বাপেকলৈ মনত পেলাই গাইছিলে। কি গাইছিলে? ৰ'বা, গানটো মনত পেলাব লাগিব নহয়। আছে কোনে জানে আমাৰ সপোন হ'বনে পূৰণ, আকাশতে হাঁহি থাকে, লিখে কপালৰ লিখন, অকণমান খেলি মেলি হৈছে বাৰু। কপালৰ